সকলোকে নমস্কাৰ জনাইছোঁ। ৰাজ্যৰ অপ্ৰাদেশিকৃত বিদ্যালয় আৰু প্ৰাদেশিকৃত যিসকল টিউটৰ শিক্ষক কৰ্মচাৰী আছে, দুটা গুৰুত্বপূৰ্ণ খবৰ। অহা অক্টোবৰ 2025 চনত প্ৰাদেশিকৰণৰ আইন সংশোধন কৰি আকৌ নতুনকৈ অপ্ৰাদেশিকৃত বিদ্যালয় প্ৰাদেশিকৰণৰ আওতালৈ আহিব আৰু ৰাজ্য চৰকাৰে বিদ্যালয় প্ৰাদেশিকৰণ কৰিব। ইয়াৰ উপৰিও টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ যিসকলৰ উপযুক্ত অৰ্হতা আছে তেওঁলোকক পূৰ্ণ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা। আমি শুনোৱা হওকচোন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল অপ্ৰাদেশিকৃত বিদ্যালয় আৰু টিউটৰ শিক্ষক কৰ্মচাৰীসকলক লৈ। যিসকল টিউটৰৰ যোগ্যতা আছে তেওঁলোক শিক্ষক হ'ব, ফাইলটো এডভান্স ষ্টেজত আছে। বিদ্যালয় প্ৰাদেশিকৰণৰ নতুন আইন অক্টোবৰত আহি আছে, গতিকে সেই আইনত যোন সোমাই তেওঁলোকক আমি প্ৰাদেশিকৰণ কৰিম। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰাদেৱে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি শুনোৱা হওকচোন। সংবাদ মাধ্যমত আপুনি কৈছে যে অহা অক্টোবৰ মাহত নতুন আইন আহিব, এই আইনৰ আওতাত যিসকল শিক্ষানুষ্ঠান পৰিব তেওঁলোকৰ প্ৰাদেশিকৰণ হ'ব আৰু যিসকল আওতাত নপৰিব তেওঁলোক আকৌ বঞ্চিত হ'ব। কথাটো হ'ল আমি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই দীৰ্ঘদিন আপোনাৰ ওচৰত আমি আবেদন নিবেদন কৰি আছোঁ আৰু আমি গণতান্ত্ৰিকভাৱে বিভিন্ন আন্দোলন প্ৰতিবাদ ধৰ্ণা কাৰ্যসূচী লৈছোঁ। সমান্তৰালভাৱে কিন্তু আপোনাক লগ পাবৰ কাৰণে আপোনাৰ লগত আলোচনা কৰিবৰ কাৰণে আমি প্ৰতি মাহত 2-3খনকৈ আবেদনো দিছোঁ আৰু এতিয়া এই কথাখিনি আমাৰ এই যিটো জ্বলন্ত সমস্যা, এই সমস্যা অৰ্থাৎ এই যিখিনি মানুহ ৰিটায়াৰ্ড হ'বলৈ আৰু 2 বছৰ 3 বছৰ আছে, এই মানুহখিনিক লৈ আপুনি আৰু কিমান খেলা কৰিব। আমি এইটো বুজি পাইছোঁ, অকণমান কিছু বুজি পাইছোঁ যে আপুনি 2022 চনতে আমাৰ লগত আলোচনা কৰিলে, আলোচনা কৰি তাৰপিছত আকৌ ইমান দিন মানে টোপ মাৰি থাকি এতিয়া যে আকৌ 25 চনত, এই 25 চনটো আপুনিও জানে যে 26 চনত নিৰ্বাচন হ'ব, এতিয়া 25 চনটো আপোনাৰ কাৰ্যকালৰ আপোনাৰ মুখ্যমন্ত্ৰীত্বৰ শেষৰ বৰ্ষ। এই বৰ্ষটোৰ আকৌ কি কৰিছে, একে শেষৰ বিধানসভাখনত আমাৰ বিধেয়কখন আনিব, আইনখন আনিব। তাৰপিছত বাৰু আপুনি আমাক প্ৰাদেশিকৰণ কেতিয়া কৰি দিব, আপুনি নিজেও কওকচোন বাৰু আমাক কিমান বুৰ্বক সাজিছে বাৰু আপুনি অসমৰ মানুহক আমি কিমান বুৰ্বক সাজিছে। এই কথাখিনিত আমি অত্যন্ত দুখ পাইছোঁ। আপুনি ইচ্ছা কৰিলে ইয়াতকৈও এই প্ৰাদেশিকৰণ যদি আমাৰ এই বিভাগীয় শিক্ষক আৰু এই শিক্ষানুষ্ঠানখিনি যদি প্ৰাদেশিকৰণ কৰে, অসমৰ ৰাইজে কোনো আপোনাক বেয়া নাপায়, কোনোৱে আপোনাক বেয়াকে নাপায়, আপোনাক ভাল পাব, আশীৰ্বাদ দিব। কিন্তু সেই কামটো আপুনি নকৰি কিন্তু ইয়াতকে কিন্তু নকৰিবলগীয়া কাম কিছুমান কিন্তু আপুনি কেবিনেটতে আলোচনা কৰি আছে। আমাৰ এই বিষয়টো, এই প্ৰাদেশিকৰণ কৰিবলগীয়া শিক্ষানুষ্ঠানখিনি আৰু শিক্ষকখিনিক আপুনি কেবিনেটতে সিদ্ধান্ত কৰি আমাৰ বিভাগীয় যাৱতীয় যিখিনি কাম কাজ, এই কাম কাজখিনি আপুনি ত্বৰান্বিতভাৱে কৰি এই মানুহখিনিক অকণমান জীয়াই থাকিবলৈ সম্বল দিবৰ কাৰণে আপোনাৰ মানে মানসিকতা কিয় খোলোৱা নাই, কিয় আপোনাৰ হৃদয়খন গলা নাই। আচৰিত পাইছোঁ আপোনাৰ মানসিকতাত। মই মানে উপায় নাপাই কৈছোঁ, বেয়া নাপাব, উপায় নাপাই আপোনাক ক'বলগীয়া হৈছে। কাৰণ আমি আন্দোলন কৰি আমি আপোনাৰ ওচৰত মানে আবেদন নিবেদন কৰি ভাগৰি গৈছোঁ। আচৰিত পাইছোঁ আপোনাৰ মানসিকতাক। কিয়, কি কাৰণত বাৰু এই সমস্যাটো আপুনি পিছুৱাই নি একদম শেষৰ কাৰ্যকালটোৰ শেষৰ বিধানসভা আসনলৈ লৈ গ'ল, য'ত বিধানসভাৰ হয়তো 2-3 মাহ পিছতে অধিসূচনা জাৰি হ'ব। আৰু তেতিয়া তাৰপিছত আকৌ আপুনি ক'ব যেতিয়া অধিসূচনা হ'ল নেক্সট চৰকাৰ আকৌ আমি কৰি একদম প্ৰথমতে 19 দিনৰ ভিতৰত, 20 দিনৰ ভিতৰত, হয়তো 19 ঘণ্টাৰ ভিতৰত